উপস্থিত হৈছিলোঁ নৰ্থ গুৱাহাটীত অৱস্থিত তাল সংগীত বিদ্যালয়ৰ এখন খুব সুন্দৰ কৰ্মশালা। আৰু এই কৰ্মশালাখনিত দুদিনীয়া কৰ্মশালাত আমি জুবিনদাৰ তেওঁৰ গীতবিলাক আমি শিকাবলৈ চেষ্টা কৰিছোঁ, তেখেতৰ সৃষ্টি হ'ব। আৰু লগতে তবলা, ৰিদম, তাৰপাছত আপোনাৰ ষ্ট্ৰিংছ খুব সুন্দৰ কৰ্মশালা হৈ আছে। সংগীতত মই আহিছিলোঁ আজি প্ৰথম দিন। খুব ভাল লাগিলে, ল'ৰা ছোৱালীবিলাকে বৰ আগ্ৰহেৰে শিকিছে আৰু ল'ৰা ছোৱালীবিলাকৰ লগতে আজি পেৰেণ্টছবিলাকেও শিকিছে। আটাইতকৈ ভাল লগা কথা সেইটো। আৰু খুব সুন্দৰকৈ তেওঁলোকে আগ্ৰহেৰে গানবোৰ শিকিছে, চেষ্টা কৰিছে উঠাবৰ কাৰণে। খুব ভাল লাগিলে। এনেকুৱা কৰ্মশালা আগলৈও হৈ থাকক। আৰু আমি খুব সুন্দৰকৈ লাঞ্চ কৰিলোঁ, খুব সুন্দৰ খাদ্য, ভাল লাগিলে খাই। আৰু কোনো ৱৰ্কশ্বপত আচলতে কেনেকুৱা ইমান ৰিচ খানা আমি খোৱাই নাই। আজি খাই ভাল লাগিলে, যথেষ্ট ভাল লাগিলে। আৰু খুব সুন্দৰকৈ হৈ যাওক অনুষ্ঠানটো, মই তাৰে কামনা কৰিছোঁ। আৰু তালৈ এনেকৈ অকল গ্ৰীষ্মকালীন বুলি নহয়, শীতকালীন, শৰৎকালীন সকলো ধৰণৰ তেনেকুৱা কৰ্মশালা কৰি গৈ থাকক আৰু এনেকৈ জ্ঞান আৰু জ্ঞানৰ পোহৰ বিলাই তাৰে কামনা কৰিছোঁ। তাল যিখন মহাবিদ্যালয়, তাতে আহি পেলাই আপোনালোকে ইনষ্ট্ৰুমেণ্ট, তাৰপিছত ৰিদম, ভোকেল আপোনালোকে সকলোৱে শিকিব পাৰিব। গতিকে আপোনালোকে আহিব, যাৰ ইচ্ছা আছে। নৰ্থ গুৱাহাটীত অৱস্থিত আৰু আপোনালোকে সকলো চিনি পায়। গোটেই বিদ্যালয়খন আমাৰ মিউজিচিয়ান হিচাপে আছে। চানীক আমি দেখি থাকোঁ, খুব ভাল ড্ৰামাৰ। দেৱজিৎ, গীটাৰিষ্ট, বাবলা, কীবৰ্ডত সকলোৱে মিলি পেলাই স্কুলখন আৰম্ভ কৰিছে। গতিকে আমি সকলোৱে তেওঁলোকৰ লগত আমিও আছোঁ, আমিও আগ্ৰহ কৰিছোঁ। গতিকে সকলো আহিব, এডমিশ্যনছ ল'ব আৰু গানৰ জগতত আপোনালোকে গানৰ পোহৰ বিলাই যাওক, তাই কামনা কৰিছোঁ। থেংক ইউ। নমস্কাৰ, মই আছোঁ এতিয়া উত্তৰ গুৱাহাটী তাল স্কুল অফ মিউজিক। তেওঁলোকে খুব সুন্দৰকৈ এটা সংগীতৰ ৱৰ্কশ্বপ এটা আয়োজন কৰিছে দুদিনীয়া। 25 জুলাই আজি আৰম্ভ হৈ গ'ল। ইতিমধ্যে মৰালি কলিতাৰ ক্লাছ হৈ গ'ল। খুব ভাল লাগিছে আহি। সকলো চিনাকি মানুহ, পৰিস্মিতা আছে, স্বামী আছে, বাবলা আছে, দেৱ আছে, কালিলৈ জুবলি আহিব, বৈমা আহিব, পাৰ্বতা আহিব, কমৰিয়া আহিব। গতিকে এটা বৃহৎ আয়োজন। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী গোট খাইছে। পুথিভঁৰাললৈ মাধুৰ্যগড়লৈ আছে, গীটাৰৰ বিখ্যাত শিক্ষক ভাল শিকায়। গতিকে খুব ভাল। উত্তৰ গুৱাহাটী সকলোৰে কাৰণে এটা খুব ভাল পজিটিভ ঠাই। সংগীতৰ ৱৰ্কশ্বপৰ আচলতে বহুত প্ৰয়োজন আছে। গোটেই কথাটো তেওঁলোকে উপলব্ধি কৰি পেলাই খুব সুন্দৰকৈ আয়োজন কৰিছে। আৰু উত্তৰ গুৱাহাটীৰ টাউন স্কুল অফ মিউজিক এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। ৰাইজৰ মৰম পালে তেওঁলোকে বহুত আগবাঢ়ি লৈ যাব পাৰিব। যিহেতু উত্তৰ গুৱাহাটীৰ যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰী আছে, যি সংগীত শিকিবলৈ ইচ্ছা কৰি আছে। সকলো আহক, টাউন স্কুল অফ মিউজিকত জইন কৰক। আৰু পাৰিলে আপোনালোকে অহাকালিলৈ যিখিনি ৱৰ্কশ্বপৰ যিসকল গুৰু আহিব, সকলো ভাল ভাল মানুহ আহিব, এক্সপিৰিয়েঞ্চ মানুহ আহিব। গতিকে আহি সকলোৱে যোগাযোগ কৰক। আহিলে তেওঁলোকৰ যি প্ৰচেষ্টা তাত মানে ফলপ্ৰসূ হ'ব আৰু ৰাইজৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। টাউন স্কুল অফ মিউজিকৰ উত্তৰ কামনা কৰিছোঁ। উন্নতি হওক, খুব ভালকৈ আগুৱাই যাওক। ধন্যবাদ।